ৰাজ্যৰ লাখ লাখ মিয়া মুছলমান সকলৰ বাবে ভয়ংকৰ খবৰ। মাত্ৰ 7 দিনৰ ভিতৰত এৰিব লাগিব উজনি অসম। এয়া হৈছে লাষ্ট ৱাৰ্নিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। অন্যথা মিয়া মুছলমানক ঘৰৰ পৰা চুচৰাই পেলাব ব্ৰহ্মপুত্ৰ। মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। বহুত গুৰুত্বপূৰ্ণ খবৰ শেষলৈকে চাওক। শনিবাৰে শিৱসাগৰৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিল কেইবাটাও জাতীয় দল সংগঠন। মিয়া হুছিয়াৰ অসমত বিদেশী মুক্ত হ'ব লাগিব, অসম বেদখলমুক্ত হ'ব লাগিব আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। অসম চৰকাৰে উচ্ছেদক সমৰ্থন জনাই শিৱসাগৰত 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আজৰি জোৰ সমদল উলিয়ায়। উজনি অসমত এইবাৰ মিয়া থাকিব নোৱাৰে বুলি সংগঠনকেইটাই স্পষ্ট কৰি দিয়ে। শিৱসাগৰৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিল কেইবাটাও জাতীয় দল সংগঠন। মিয়া হুছিয়াৰ অসম বিদেশী মুক্ত হ'বই লাগিব, অসম বেদখলমুক্ত হ'ব লাগিব আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। অসমৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, জনজাতীয় সংৰক্ষিত এলেকা, সংৰক্ষিত সত্ৰৰ ভূমি তথা অন্যান্য চৰকাৰী ভূমি বেদখল, উচ্ছেদ সমৰ্থন তথা সন্দেহজনক নাগৰিকৰ দ্বাৰা উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা বেদখল, উচ্ছেদ আৰু বাংলাদেশী বিতৰণ কৰাৰ দাবীত ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এই জোৰ লৈ সমদল কাৰ্যসূচীত ভাগ লয়। আটচু জাতীয় সংগ্ৰামী সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণমঞ্চ, গৰিয়া মৰিয়া দিখি জাতীয় পৰিষদ আদি সংগঠনসমূহে চৰকাৰক প্ৰশংসা কৰি উজনিটো তীব্ৰ উচ্ছেদ কৰিবলৈ আহ্বান জনায়। জাতীয় সংগঠনকেইটাই মিয়াক পৰিস্থিতি বেয়া নোহোৱাৰ পূৰ্বে শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে। ঐতিহাসিক শিৱসাগৰত আজি যি অবৈধ নাগৰিকৰ আগ্ৰাসন হৈছে তাৰ পৰা অসমক বচাব লাগিব বুলি উল্লেখ কৰি কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটাভাটা মিয়াই কাম কৰা প্ৰতিষ্ঠানত অভিযান চলোৱা হ'ব বুলি সংগঠনকেইটাই জানিবলৈ দিয়ে। এয়া হৈছে লাষ্ট ৱাৰ্নিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখৌ নৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড়ত মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক, ৰংগ চাৰিআলি, জেঙনিকটীয়া, বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহ'ব, আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটাভাটা, প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰো, মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো।